ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলীয়ে সকলোকে স্বাগতম জনাইছোঁ। ভ্ৰাম্যমান জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা, লগতে তেখেতক ট্ৰেজেডি কিং হিচাপেও জনা যায় আৰু তেখেত হৈছে মৃদুল ভূঞা ডাঙৰীয়া। আৰু আজি আমাৰ লগত উপস্থিত আছে মৃদুল ভূঞা ডাঙৰীয়া আৰু এই অনুষ্ঠানৰ জৰিয়তে তেখেতৰ বিষয়ে কিছু কথা দৰ্শকক জনাবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভ্ৰাম্যমান জগতৰ আৰম্ভণি বহুতেই জানে, কিন্তু তথাপিও মোৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ ভ্ৰাম্যমান জগতৰ লগতে অভিনয় জগতৰ আৰম্ভণি কেনেদৰে হৈছিলে সেই সম্পৰ্কে। মোৰ দেউতা, আমি আচলতে সত্ৰৰ মানুহ আছিলোঁ, য'ত শংকৰ মাধৱৰ মিলন হৈছিল, মণিকাঞ্চন সংযোগ হৈছিল, বেলগুৰি সত্ৰৰ মানুহ আছিলোঁ। গতিকে সত্ৰৰ বতাহ আমাৰ গাত লাগিছিল, সংস্কৃতিৰ বতাহ আমাৰ গাত লাগিছিল। মোৰ দেউতাই খুব ভাল অভিনয় কৰিছিলে। যেতিয়া দেউতাই বিয়া বাৰু কৰাই, সত্ৰৰ পৰা ওলাই বিয়া বাৰু কৰাই, আমি সন্তান জন্ম হোৱাৰ পিছতো ভাওনাত তেওঁ ভাও দি আছিলে। আৰু ঠিক তেনেকুৱা ভাওনাতে দেউতাই মোক বকচাত তুলি আনিছিল, মাৰ চাদৰ পিন্ধাই, ঢকুৱাৰ গদা দেউতাই সাজি দি ভাওনাৰ সৈন্য ভাও দি আছিলে। তেনেকৈ দেউতাৰ মোৰ আচলতে অভিনয়ৰ আদি ক্ষেত্ৰ বুলিলে দেউতাৰ বকচাখনেই হ'ব। নামঘৰৰ মঞ্চত দেউতাই যেতিয়া মাৰ চাদৰ আৰু হাতত ঢকুৱা গদা দি উলিয়াই দিছিল, সেয়ে মোৰ জীৱনৰ অভিনয়ৰ আদিভাত আছিল। সেই সময়ত মই নাজানো সেয়া অভিনয় নেকি, কিন্তু দেউতাই কিবা এটা কৰিব দিছিল, কৰিছিলোঁ। সেয়া যে অভিনয় নাজানো। আৰু সেই বতাহজাকে বাৰুকৈ কোবাইছিল, সেই বতাহজাক এতিয়া আহি পেলাই মোৰ উশাহ নিশাহ হ'ল। আৰু ভ্ৰাম্যমান জগতৰ লগত কেনেদৰে? ভ্ৰাম্যমান জগতৰ লগত মই জড়িত হ'লোঁ। মই 1993 চনত জড়িত হৈছোঁ হেঙুল থিয়েটাৰৰ জৰিয়তে। মই গুৱাহাটীতে আছিলোঁ। মই অসম অভিনয় প্ৰতিষ্ঠানত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ অভিনয়ৰ। স্বৰ্গীয় ইন্দ্ৰমণীয়া ছাৰ আৰু ইনুবা, মিনুবা, অৰুণদা, বাহৰুল্লা, এওঁলোকৰ তত্বাৱধানত মই নাটক শিকিছিলোঁ, অভিনয় শিকিছিলোঁ। আৰু তেতিয়া মই চিগালত এখন নাটক হৈছিলোঁ, গুৱাহাটী। নাটকখন মানুহে খুব ভাল পাইছিল। আৰু খুব ভাল পোৱাৰ ফলতে কি হৈছিল, এনেকুৱা এটা কথা ওলাইছিল যে গাঁৱৰ ল'ৰা এটা মৃদুল ভূঞাই আহি পেলাই গুৱাহাটীত নাটক কৰিছে, নাটকখন বেয়া হোৱা নাই, ভাল হৈছে। গতিকে মানুহ খুব চাবলৈ আহিছিলে। নাম আছিল গুৱাহাটী। তাতে গম পাই হেঙুলৰ প্ৰযোজক স্বৰ্গীয় প্ৰশান্ত হাজৰিকা ফুনুদাই মোক নিমন্ত্ৰণ জনালে। আৰু মই আচলতে ভাইমনৰ সোমোৱা মোৰ বাটটো হ'ল ভাইমনদাই ইন্দ্ৰমণীয়া ছাৰক ক'লে, ভাইমনদাক ক'লে তেতিয়াৰ প্ৰশান্তৰ খুব ভাল বন্ধু আছিল অমূল্য কাকতি, তেওঁ ঢুকালে। অমূল্য কাকতিয়ে ক'লে ইন্দ্ৰমণীয়া ছাৰক, ইন্দ্ৰমণীয়া ছাৰে ক'লে ভাইমনদাই ক'লে মোক। এনেকৈ গৈ মই থিয়েটাৰ এক্টৰ হৈ গ'লোঁ। অকল ভ্ৰাম্যমান বুলি ক'লে আচলতে মোৰ ভুল হ'ব, আপুনি ছবিও কৰিছে, সেই সম্পৰ্কে মই ছবি কৰিছোঁ যদিও ছবি মোৰ আচলতে ক্ষেত্ৰ নহয়, মই ছবিত সহজ নহয়। সেইকাৰণে মোৰ ছবি সংখ্যা একেবাৰে কম। মই প্ৰথম ছবিখন আছিল মোৰ বুকুৰ মাজত জ্বলে। বৰষা আৰু ৰাজাদাহঁতে খুব মানে মৰম কৰি ছবিখন কৰিব দিছিলে। তেতিয়া মই ছবিৰ বিষয়ে একো নাজানো, মই এতিয়াও ইমান নাজানো ছবিৰ বিষয়ে। সেই যোনটো মোৰ কাৰণে ইমান কমফৰ্ট নহয়। ছবি চাই ভাল পাওঁ আৰু তেতিয়া কৰিছিলোঁ, কি কৰিছিলোঁ মই নাজানো। তাৰপিছত মাজে মধ্যে বহুত ছবিৰ মোৰ অফাৰ আহিছিলে। মোৰ হৃদয় কপিৰ গান বুলি এখন আহিছিলে, দাৰা আহমেদৰ এখন ছবিৰ অফাৰ আহিছিলে, কিন্তু মই নকৰিলোঁ। মই নিজে কমফৰ্ট ফিল নকৰিলোঁ। শেহতীয়াকৈ মই এখন ছবি কৰিলোঁ, লংকাকাণ্ড। ছবিখন খুব ভাল চলিছিল, মোৰ চেণ্ট্ৰেল কেৰেক্টাৰে আছিল, ভাল লাগিলে কৰি পেলাই। তাৰপিছত মই আচলতে মূলতঃ মই মঞ্চৰ অভিনেতা, ভ্ৰাম্যমানৰ অভিনেতা। মই কাঠৰ ষ্টেজত নাটক কৰি মই শান্তি পাওঁ, সুখ পাওঁ। কেমেৰাৰ আগত মই অকণমান কমফৰ্ট নহয় যেন লাগে, সেইটো জন। তথাপিতো ভাল সুবিধা পালে কিবা কৰোঁ। এতিয়া শেহতীয়াকৈ মই খুব মৰমেৰে মোক মাতি নিলে বেহৰবাৰী আউটপোষ্টত, মই 4-5টামান এপিছ'ড কৰিলোঁ। তেনেকৈ সৰু সুৰা কাম কৰি আছোঁ। কিন্তু মোৰ কাৰণে বৃহৎ ক্ষেত্ৰখন হ'ল অসমৰ ভ্ৰাম্যমান থিয়েটাৰ। কিন্তু ভ্ৰাম্যমান থিয়েটাৰে মোক বহুত দিছে জীৱনত, বহুত। আৰু মই ভ্ৰাম্যমান থিয়েটাৰক কিবা দিয়াৰ চেষ্টা কৰি আছোঁ। কি দিছোঁ নাজানো, মই চেষ্টা কৰিম। মই নোহোৱা হোৱাৰ পিছত ভ্ৰাম্যমানত অন্ততঃ মৃদুল এটা থাকি যায়। আৰু মই নোহোৱা হোৱাৰ পিছতো অসমৰ লাখ লাখ জনতাৰ মাজত, ৰাইজৰ মাজত, দৰ্শকৰ মাজত, বুকুৰ মাজত মৃদুলটো থিতাপি পায়। আৰু মই জানো আজি 32টা বছৰ মই ভ্ৰাম্যমান থিয়েটাৰ কৰিছোঁ। 32টা বছৰত ৰাইজৰ মৰমৰ অবিহনে কিন্তু 32টা বছৰ পচিবল নহয় এই ক্ষেত্ৰত। গতিকে ৰাইজে মৰম কৰিছে। মই এবছৰ দুবছৰকৈ 32টা বছৰীয়া এজন যুৱক হ'লোঁ থিয়েটাৰত। গতিকে 32টা বছৰ অসমৰ ৰাইজে বুকুত সুমুৱাই লৈছে, আৰু থাকিম যেতিয়ালৈকে বুকুত সুমুৱাই ৰাখিব, বাছ। আৰু এইবাৰ যিহেতু ভ্ৰাম্যমান জগতৰ নতুন সংযোজন ৰাজধানী থিয়েটাৰৰ লগত আপুনি জড়িত হৈছে, সেই সম্পৰ্কে কি ক'ব?
আচলতে এখন থিয়েটাৰ ওলোৱাটো আমাৰ কাৰণে সুখবৰ কাৰণ নিবনুৱা সমস্যাৰ সময়ত এখন থিয়েটাৰ প্ৰায় 120জনক প্ৰত্যক্ষ পৰোক্ষভাৱে প্ৰায় 5000জনক সংস্থাপিত কৰে গতিকে মোৰ যেতিয়া অফাৰ আহিছিল 3 বছৰমান আগৰ পৰাই কৈ আছিল এজন খুব উদীয়মান খুব উৎসাহী প্ৰযোজক বাসু ৰয় আৰু মল্লিকা ৰয়ে কিন্তু মই সময় দিব পৰা নাছিলোঁ আৰু মই চিন্তাও কৰা নাছিলোঁ নতুন থিয়েটাৰৰ কথা শেষত তেওঁলোকৰ উৎসাহ দেখি পেলাই মই থাকিম বুলি ক'লোঁ আৰু এটা সুন্দৰ গ্ৰুপ আমি তৈয়াৰ কৰিলোঁ আৰু মোৰ এটাই ভাল লাগিছে নামটো ৰাজধানী থিয়েটাৰ তেওঁলোকে বেলেগ এটা নাম দিছিলে কিন্তু মোৰ ভাল লাগে ৰাজধানী যেনেকৈ সকলোৰে মূল হয় ৰাজধানী থিয়েটাৰ ৰাজধানীৰ মূল হওক তাৰে কামনা কৰোঁ আৰু আশা কৰিয়ে নামটো ৰাজধানী থিয়েটাৰ দিছোঁ আৰু প্ৰযোজকক মই এটা কথাৰ কাৰণে ধন্যবাদৰ পাত্ৰ যে এখন থিয়েটাৰ হ'লে সেই মুহূৰ্তলৈকে কাম বন শেষেই হৈ নাহে যোগাৰ পাতি শেষ হৈ নাহে কিন্তু ইয়াত মল্লিকা ৰয় বাসু ৰয়হঁতে বা যিখিনি মেনেজমেণ্টৰ মানুহ আছে সমস্ত কাম প্ৰায় 95% ইতিমধ্যে হৈ গৈছে পেণ্ডেল বুকিং হৈ গৈছে গতিকে আমাৰ এতিয়া মাত্ৰ 7 জুলাইত আমি নাটক আৰম্ভ কৰিম ৰিহাৰ্চেল আৰম্ভ কৰিম আৰু তেতিয়াৰ পৰা আমি একদম যুদ্ধংদেহী মনোভাৱেৰে ৰাজধানী ইঞ্জিন ষ্টাৰ্ট কৰিম বছ ৰাজধানীৰ ৰাইজৰ মাজে মাজে গৈ থাকিব ৰাইজৰ আকুণ্ঠ মৰম বিচাৰিম সিমানেই মান্দাকাটাত হয় মান্দাকাটাত আখৰা হ'ব 3খন নাটক কৰিছোঁ নাটক 3খন হ'ল অভিজিৎ ভট্টাচাৰ্যৰ 2খন নাটক তপস্যা আৰু মুচিদিম তোমাৰ সেন্দুৰ নামটো অকণমান বেলেগ ধৰণৰ মানুহক সেন্দুৰ দিয়া হয় এখন কপালত সেন্দুৰ দিয়া হয় সেন্দুৰখিনি নাৰীৰ পৰম সম্পদ হয় একেখন কপালতে সেন্দুৰ দিয়াও হয় মচাও হয় এনেকুৱা এটা সাংঘাতিক সেন্সিটিভ বিষয়বস্তু লৈ আছে মুচিদিম তোমাৰ সেন্দুৰ আৰু এখন উদীয়মান নাট্যকাৰ আমাৰ ৰাজদ্বীপৰ আছে বিশ্বনাথজীয়ে আছে বিশ্বনাথৰ কেৰেক্টাৰটোৰ এটা বৈশিষ্ট্য আছে সি সদায় এটা কথাই কয় মই কোনোদিন জাতি অৱজ্ঞা কৰা নাই মই কোনোদিন জাতিদ্ৰোহী কৰা নাই কোনোদিন সমাজৰ বিপৰীতে থিয় হোৱা নাই কোনোদিন সমাজে বেয়া পোৱা কাম কৰা নাই মই জাতিক ভাল পাওঁ জাতিক কোনোদিন বেইমান কৰা নাই মই বিশ্বনাথ এনেকুৱা বৰ ধুনীয়া কিছুমান সংলাপৰ সৃষ্টি আছে আৰু খুব ভাল লাগিব কৰি পেলাই আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ ৰাজধানী থিয়েটাৰে কোনো বিতৰ্কৰ মাজত আমি নোসোমাওঁ বিতৰ্কৰ স্থান নিদিওঁ আমাৰ থিয়েটাৰত আমি মাত্ৰ স্থান দিম মানুহৰ মৰম ভাল নাটকৰ ভাল অভিনয়ৰ আৰু বিগত বৰ্ষ যদি চাওঁ তেতিয়াহ'লে ফুলসজ্জাত জুই মোৰ কেঁচুৱাই কান্দিছে এই নাটক দুখনে কিন্তু বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিলে আৰু দৰ্শকে কান্দি দিছিলে মোৰ কেঁচুৱাই কান্দিছে নাটকখন বিশেষভাৱে যোৱাবাৰ সমস্ত থিয়েটাৰৰ মাজতে এটা খুব ভাল স্থান দখল কৰিছিলে একো নোহোৱা কোনো কৌশল নোহোৱা কোনো বেলেগ ধৰণৰ নাচ গান নোহোৱা এখন নাটকে নলবাৰীৰ ৰাসত প্ৰায় 15-16খন থিয়েটাৰৰ মাজত সকলোতকৈ জনপ্ৰিয় নাটক হিচাপে বিবেচিত হৈছিল দলটো ভেণ্ডলটো মানুহৰ মিছিল হৈছিল নাটকখন চোৱাৰ কাৰণে আমি নিজে আৱেগিক হৈ পৰিছিলোঁ যে অকল নাটক চাবলৈ বিশুদ্ধ নাটক চাবলৈ মানুহৰ অভিনয় চাবলৈ যে ইমান মানুহ আগ্ৰহী তাৰ প্ৰমাণ মোৰ কেঁচুৱাই কান্দিছে যোৱা বছৰ অভিজিৎ ভট্টাচাৰ্যৰ আৰু সেই একেধাৰা আমি এবাৰ অব্যাহত ৰখাৰ চেষ্টা কৰিম আৰু এতিয়া দেখা পোৱা গৈছে যে ভ্ৰাম্যমান জগতৰ ক্ষেত্ৰত নতুন বহুকেইটা দল আগবাঢ়ি আহিছে কিন্তু তাৰ ক্ষেত্ৰত দেখা পোৱা গৈছিলে বিগত বৰ্ষত বহুকেইটা নাট্য দল আত্মপ্ৰকাশ ঘটিছিল যদিও আধাতে বন্ধ হৈ গ'ল আৰু বহু বিতৰ্কৰো সৃষ্টি হৈছিলে বিগত বৰ্ষত তাৰমানে এখন থিয়েটাৰ খুলিবলৈ যদি নতুন প্ৰযোজক ওলাই আহে দেখি থিয়েটাৰ খুলিব নালাগে থিয়েটাৰ খুলিছে বাহিৰৰ পৰা বহুত লাভ বিৰাট ৰংচঙীয়া এটা কাৰবাৰ মই থিয়েটাৰ খোলোঁ থিয়েটাৰ খুলিব নালাগে যদি মনত এটা শিল্পীসুলভ মন থাকে আৰু যদি ভাবে এখন থিয়েটাৰৰ জৰিয়তে মই 120জন মানুহৰ জীৱিকাৰ বাট মুকলি কৰিম আৰু যদি ভাবে মই থিয়েটাৰখন কৰি মই নিজেও দুপইচা অৰ্জন কৰিম আৰু যিখিনি মোৰ তাত খাটি খোৱা মানুহ থাকে অভিনেতা অভিনেত্ৰীৰ পৰা কলা কুশলী সকলো মানুহক মই এপইচা দি পেলাই মৰম কৰিম আৰু তেওঁলোকৰ জীৱিকাৰ বাটটো মই দেখুৱাম গতিকে তেনেকুৱা প্ৰযোজকে থিয়েটাৰ খুলিবলৈ আহক সদায় আমি আগ্ৰহী আৰু সদায় আমি আঁকোৱালি ল'ম কিন্তু দেখি থিয়েটাৰ খুলিবলৈ আহি থিয়েটাৰ সেই সময়ত পইচা নিদিয়াকৈ পঠাই দিয়া আৰু সেই সময়ত ফোন অফ কৰি থোৱা এনেকুৱা প্ৰযোজকে একচুৱেলি থিয়েটাৰ খুলিব নালাগে তেতিয়া থিয়েটাৰখনো বনাম হয় ইণ্ডাষ্ট্ৰিটো বনাম হয় তাত খাটি খোৱা 120জন মানুহৰ অসুবিধা হয় তেওঁৰো সামাজিকভাৱে অকণমান দিগদাৰ হয় গতিকে মই তাই ভাবোঁ যে থিয়েটাৰ এখন খুলিলে চালি জাৰি চাই খুলিব লাগে আৰু মোৰ ভাল লাগিছে ৰাজধানী থিয়েটাৰ প্ৰযোজকে প্ৰায় 3 বছৰ থিয়েটাৰ ঘূৰিছে থিয়েটাৰ কি তেওঁ জানে মানুহৰ মন তেওঁ জানে গতিকে মোৰ আশা আছে তেওঁলোকে খুব সুচাৰুভাৱে এখন থিয়েটাৰ বহুত আজীৱন চলাই নিব পাৰিব আৰু যেহেতু ভ্ৰাম্যমানৰ লগত আপুনি বহু বছৰ ধৰি জড়িত হৈ আছে অসমৰ চুকে কোণে গৈছে মানুহৰ যিটো মৰম সেই মৰমৰ সম্পৰ্কে কি
মানুহৰতো বহুত মৰম আচলতে মোৰতো কোনো বেলেগ ছবি কৰি যোৱা নাই মোৰ বেলেগ একো চিনাকি নাই কেৱল মই 1993 চনত হেঙুল থিয়েটাৰত যেতিয়া মই সোমাওঁ তেতিয়াৰ পৰা 32টা বছৰ যিখিনি মই খোজকাঢ়িছোঁ এখন ক্ষেত্ৰত যিকণ মই থিয় ৰঙা দিছোঁ একান্ত মানুহৰ মৰমৰ কাৰণে দিছোঁ আৰু মই খুব নিজেই গৌৰৱবোধ কৰোঁ যে অসমৰ ৰাইজে মোক বহুত মৰম কৰে প্ৰত্যেকেই জানে বহুত মৰম কৰে আৰু প্ৰতিজন মানুহে মই বুকুত থাকিবলৈ চেষ্টা কৰোঁ ইতিমধ্যে মই বুকুত থিতাপি লৈছোঁ সেইকাৰণে মানুহে মই হাঁহিলে নাটকত হাঁহে মই কান্দিলে নাটকত কান্দে কমুনে মোৰ নাম ট্ৰেজেডি কিং হৈ গ'ল যোৱাবাৰ অসমৰ ৰাইজৰ মোক মঞ্চৰ মহানায়ক কিতাপ দিছে যিবিলাক আমাৰ যোগ্যতা আমাৰ নাই তথাপিতো ৰাইজে দিছে মৰম দিছে তাৰ কাৰণে বহুত বহুত মই ধন্যবাদ জনাইছোঁ আৰু মই 32টা বছৰ যেনেকৈ ৰাইজৰ মাজত আছোঁ একান্তই ৰাইজৰ মাজত আছোঁ মই আকৌ কৈছোঁ মই ৰাইজৰ বিপৰীতে একো কাম কৰা নাই মই ৰাইজৰ লগত থিয় হৈ আছোঁ ৰাইজে বেয়া পোৱা কোনো কামেই কৰা নাই কেৱল এপইচাৰ বিনিময়ত যিটো পইচাই ৰাইজে মোক দিয়ে সেই পইচাতে মোৰ বেমাৰী মা দেউতাৰ মই দৰৱৰ যোগান ধৰোঁ মোৰ ল'ৰা ছোৱালীৰ টিউশ্যনৰ ফিজ মোৰ ল'ৰা ছোৱালীৰ কিতাপৰ দাম মোৰ ল'ৰা ছোৱালীৰ ইউনিফৰ্ম তাৰোপৰি ঘৰ চলা সমস্ত কাম মোক অসমৰ ৰাইজে দিছে অসমৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ গতিকে মই ভাবোঁ এই মানুহখিনি মোৰ এতিয়া ভগৱান আৰু মই জানো ভগৱানে মোক কেতিয়াও বুকুৰ পৰা উলিয়াই নিদিয়ে হয় নিশ্চয়কৈ ৰাইজে আপোনাক এনেদৰে মৰম কৰি যাওক তাৰে আমি আশা কৰিছোঁ আৰু ইমানখিনি ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু এয়া আছিলে জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা ডাঙৰীয়া আৰু তেখেতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে দৰ্শকসকলক তেখেতৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিলে আজিলৈ ইমানেই ধন্যবাদ